হেল্ল' বন্ধুসকল, আজি এটা নতুন বক্স আনা হৈছে। ইয়াৰ সম্পূৰ্ণ হিচাপে প্ৰাইচটো দেখুৱাই দিওঁ। এইটো প্ৰাইচটো দেখিব পাৰিছে আৰু মডেল নম্বৰটো এইটো ইয়াত ক্লিয়াৰ হোৱা নাই। এইটোত SPX 800 আনবক্সিং হ'ব। এক জোড়া আনিছো আৰু এইটো আপোনালোকৰ ওচৰত আনবক্সিং কৰা হৈ আছে। কেনেকৈ বজাৰ টেষ্টটো মই এটা ভিডিঅ' বনাই দেখাম। আজিকালি আনবক্সিংটোহে দেখুওৱা হৈছে। আহুজা দমদাৰ স্পিকাৰ হয়, হাই কাৰণে ধুনীয়া। কিন্তু হাই স্পিকাৰ হয়, ল' নহয়। কিন্তু ইয়াত গোটেইকেইটা চাউণ্ডে পোৱা যায়, হাই, ল', মিড। এতিয়া আমাৰ ভাইটিটোৱে মানে আনবক্সিং কৰি আছে, মই কেমেৰাটো কৰি আছোঁ। তলফালে কাটিব পাৰি, ওপৰফালে নাকাটিবি। ষ্টিকাৰ লগোৱা আছে, ষ্টিকাৰ আছে। ষ্টিকাৰটো খুলি দিলে হ'ল, ঠোঙাটো নষ্ট কৰিব নালাগে। এয়া আমাৰ বক্সটো ওলাই আছে। ওজন আছে 60 কেজি, 64 কেজি। ৱেইটটো কেজিটো সেয়া লেখা আছে, 64 কেজি। ইয়াৰ প্ৰগ্ৰাম পাৱাৰ 1400 ৱাট। আহুজাৰ পেকিংটো বহুত দমদাৰ পেকিং হয়, সেইকাৰণে অকণমান সময় লাগি যায়। ওপৰত এয়া মেনুৱেলখন দিছে। এইফাললৈ চাই টান আহি যাব, ওলাই আহি আছে। আপোনালোকে ভিডিঅ'টো উপভোগ কৰি থাকক। আহুজাৰ পেকিং বিৰাট দামদাৰ হয়। ওলাই আছে, ওলাই গ'ল। আমি দেখুৱাব গৈছোঁ, এইটো টুইটাৰ হয়, বহুত ডাঙৰ টুইটাৰ হয়। এখন মেনুৱেল হয়, এইখন নালাগে। মেনুৱেলখন চাই থৈ দিয়া। বক্সটো দেখুৱাব লাগিব। দুটা স্পিকাৰ আছে, 15 ইঞ্চিৰ। বেক চাইডটো দেখুৱাওঁ। হেণ্ডেলটো পূৰা হেভি হেণ্ডেল দিছে, দেখিব পাৰিছে, পূৰা হেভি। আৰু ইয়াত তল চালি আছে। এইটো ৱাৰ্ডি কানেকশ্যন কৰিব পাৰে। আৰু ইয়াৰ ছিষ্টেমটো হ'ব 4 ohms। ইফালে জেক পিন দিও কৰিব পাৰে, আৰু ইফালে ৱাৰ্ডি কৰিলে বেছি ভাল হয়, আমাৰ স্পাইট নহয়। এইটো দেখাই দিছোঁ। আৰু নেক্সটটো আনবক্সিং হ'ব। নেক্সটটো কৰা। স্পিকাৰৰ কোৱালিটিও বহুত ধুনীয়া হয়। আহুজাই কেতিয়াও কাষ্টমাৰক মানে বেয়া নহয়, কাষ্টমাৰৰ লগত সদায় বেষ্ট কোম্পানীয়ে হয়। লোগো দিয়া আছে। এতিয়া আমাৰ আন এটা আনবক্সিং হ'ব। দুটা বক্সত আমাক দুখন মেনুৱেল দিছে। এইখন এখন মেনুৱেল দিছে, আৰু তাতো এখন মেনুৱেল আছে। এইখিনি পঢ়িব পাৰে, যিখিনি যদি কিবা নেজানে। আমি এইকেইটা বক্সযোৰাক এদিন বজাই পেলাই চাউণ্ড টেষ্টিং ভিডিঅ' এটাও বনাম। আৰু ইয়াৰ লগত এম্প্লিফায়াৰ কোনটো হ'ব, বেষ্ট হ'ব, সেইটোৱে ল'ব।
আৰু প্ৰাইচটো হৈছে কি মানে সকলো মাৰ্কেটত সমান নহয় যিটো প্ৰাইচটো মই দেখুৱালোঁ তাৰ পৰা আমাক 18% ডিছকাউণ্ট দিছে সৰি 18% GST ধৰিছে তাৰপিছত 10%হে আমাক ডিছকাউণ্ট দিছে 18% GST আৰু 10% আমাক তাৰ পৰা ৰেহাই দিছে এয়া দেখিব পাৰিছে ছেকেণ্ডটোৰ বেক চাইডটো দেখুৱাই দিওঁ হেণ্ডেলবিলাক একদম পুৰা হেভি দিছে এই ছেকেণ্ডটোতে এনেকুৱা আছে এইটো ভাঙা চিঙা একো নাই একদম বেষ্ট হয় আৰু কম্বলৰটো হ'লে আজিকালি আকৌ নতুন মডেলে ওলাইছে 810 সেইটোত আপোনাৰ এইফালে চব প্লাষ্টিক চিষ্টেম কিন্তু সেইটো কি হয় ধৰোঁতে কেতিয়াবা স্লিপ খাই পৰা চান্স আছে আৰু এইটো কম্বল হয় এইটো পুৰা স্লিপটো কম হয় সেইটো কাৰণে মানে মই এই কম্বল পুৰণা মডেলটোৱে লৈছোঁ কিন্তু আজিকালি JBL চিষ্টেম নতুন মডেলো ওলাইছে তে বন্ধুসকল আজিলৈ এৰিছোঁ ভিডিঅ'টো চাই যদি ভাল পায় নিশ্চয় এটা লাইক কৰিব ধন্যবাদ আৰু মডেল নম্বৰটো এইটো চাই লওক আজিলৈ এৰিছোঁ সকলোৱে যাতে ভালে থাকক